ঢিঙত সুদীৰ্ঘ ৩০ বছৰৰ পিছত নিজৰ পৈতৃক সম্পত্তি উদ্ধাৰ অভিযানত নামিল খিলঞ্জীয়া। মাতব্বৰে দখল কৰা খিলঞ্জীয়াৰ ভূমি হাল বাই দখল কৰিছে খিলঞ্জীয়াই। ভূমি দখলত সহযোগিতা আগবঢ়ালে স্থানীয় মিয়া মুছলমান লোকসকলেও। বৰবিল কছাৰীবাৰী দীৰ্ঘদিন ধৰি প্ৰায় ৫০টা খিলঞ্জীয়া পৰিয়ালৰ ভূমি একাংশ মাতব্বৰে বলপূৰ্বকভাৱে বেদখল কৰি আহিছিল বছৰ বছৰ ধৰি। মাতব্বৰে বেদখল কৰা এই ভূমি বেদখলমুক্ত কৰা অভিযানত নামি পৰিছে হিন্দু সম্প্ৰদায়ৰ লোকসকল। মাতব্বৰে খেতি কৰি খিলঞ্জীয়াৰ ভূমিত ট্ৰেক্টৰে হাল বাই এফালৰ পৰা নষ্ট কৰিলে খেতি বাতি। খিলঞ্জীয়াক কাটি নদীত উটুৱাই দিম বুলি ভাবুকি প্ৰদান কৰা মাতব্বৰ আছাদ আলী আৰু শ্বহীদুল ইছলামৰ নেতৃত্বতেই এই ভূমিসমূহ দখল কৰি আহিছিল দৰিদ্ৰ লোকক। সংবাদ মাধ্যমৰ ধাৰাবাহিক বাতৰি, দল সংগঠনৰ প্ৰতিবাদ আৰু আৰক্ষীৰ অভিযানৰ বাবে মাতব্বৰে ঘৰ বাৰী এৰি পলাই পত্ৰং দিছে। আৰক্ষী প্ৰশাসনলৈ বাট নেচাই নিজে ট্ৰেক্টৰলৈ পৈতৃক সম্পত্তি দখল কৰিছে। যিবিলাক মাটি আছে সম্পূৰ্ণ মাটি সিহঁতক পাব লাগে, এয়া মোৰ আবেদন। এই মাটি কোনে দখল কৰি আছে? এই যে আছাদ, শ্বহীদুল, হামিদ আৰু সিহঁত লগৰীয়া আছে, বহুত মানুহ আছে। আমি অসমীয়া মানুহৰ লগত মিলিজুলি যে থাকিব পাৰোঁ সেইটোৱে আমি ভাবিছোঁ। মাটিটো তেওঁলোকে পাব লাগে। পাব লাগে। সিহঁতৰ মাটিটো সিহঁতে পাব লাগে। সিহঁতে জোৰ জবস্তি দখল কৰি সিহঁতে লৈ গ'ল মাটিটো। আছাদে সিহঁতৰ গুণ্ডা মানুহ, সিহঁতে এনেই দম দি থাকে। আপোনালোককো দম দিয়ে? দম দিয়ে। আপোনালোকে যে খেতি বাতি কৰে, এই আমাৰখিনি মাটি যে আছে, আমাৰ মাটিটো সিহঁতে লৈ গ'ল। আমাৰ 15 বিঘামান লৈ গ'ল সিহঁতে। কোনে নিলে? এই আছাদ, শ্বহীদুল, হামিদ সিহঁতে লৈ গ'ল। ৰাইজৰ লগত আমিও আহিছোঁ, ৰাইজে মাটি পাব লাগে। গোটেই ডিঙৰ মানুহৰ মাটি ইয়াত আছিলে। আমাৰ মানুহে চুক্তি কৰি খাইছিলে, কোনোবা আধি কৰি খাইছিলে, কোনোবা অলপ চলপ কিনিও লৈছিলে। তাৰ ভিতৰতে চবৰে মাটি আছিলে, চবেই মাটি পাব লাগে। নেপালী মানুহৰ মাটি আছিলে, অসমীয়া মানুহৰ মাটি আছিলে, কছাৰী মানুহৰ মাটি আছিলে, চবেই পাব লাগে। ইয়াত আমি আহিছোঁ প্ৰায় আজি 100মান মানুহ আহিছোঁ, 100মান মানুহ আহিছোঁ। চব খেতি এতিয়া মোৰ তাতে চাওক, মাকৈ, এইয়া মটমাহ, এইয়া মূলা বেঙেনা, সেইফালে গাজৰ, এইফালে মটৰ, মঠাইলৈকে এই 30 বিঘা, সিফালে কহুৱা আছে, সেইটোৱে মোৰ সীমা। এই 30 বিঘা এৰিয়া, এইটোৱে মোৰ সীমা। আৰু আমাৰ অসমীয়া আমাৰ যিমান মানুহৰ মাটি আছে 1000 বিঘাৰ ওপৰত। ইয়াত আচল মেইন ভূ মাফিয়া হ'ল বাবুল আলী, জিলা পৰিষদৰ, আৰু তাৰ খুৰাক মস্তাব আলী।